মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ বাবে ইতিমধ্যে আহি পৰিছে এখন ডাঙৰ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব, কিয়নো লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অহা জুন মাহৰ দ্বিতীয় সপ্তাহত অসম চৰকাৰে সোমাই দিব টকা। তো আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। লগতে প্ৰতি মাহৰ 10 তাৰিখত অসম চৰকাৰে 38,23,394 গৰাকী মহিলাৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন। প্ৰতি মাহৰ 10 তাৰিখে অসম চৰকাৰে 299.96 কোটি টকা প্ৰদান কৰে আৰু প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু প্ৰাপ্য ধনখিনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰে। তো অহা 10 জুন তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনি টকা মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব, এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই দিছোঁ। তাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই দিছোঁ যে যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সেইসকল মানুহক এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে। ইয়াৰ উপৰিও অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি, ইয়াৰ লগতে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বেংক একাউণ্টত অহা 10 জুন তাৰিখে অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।